17 অক্টোবৰ তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা দূৰীকৰণ দিৱস। আপোনালোকে বাৰু এই দিৱসটোৰ বিষয়ে জানেনে? যদি নাজানে তেন্তে চাওক আজিৰ মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 17 অক্টোবৰ আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা দূৰীকৰণ দিৱস। প্ৰতি বছৰে 17 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা দূৰীকৰণ দিৱস পালন কৰা হয়। 1987 চনৰ 17 অক্টোবৰত ফ্ৰান্সৰ পেৰিছত প্ৰায় 1 লাখ লোক সমবেত হৈ দৰিদ্ৰতা, অনাহাৰ, সন্ত্ৰাস আৰু আতংকত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা প্ৰদৰ্শন কৰিছিল আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে এক বাস্তৱসন্মত পদক্ষেপ গ্ৰহণৰ বাবে দাবী তুলিছিল। প্ৰতিবাদকাৰীসকলে উল্লেখ কৰিছিল যে চৰম দৰিদ্ৰত কোনো লোকৰ মৃত্যু হোৱা মানে মানৱ অধিকাৰ ভংগ হোৱা। সেয়ে দৰিদ্ৰতাকো মানৱ অধিকাৰৰ আওতালৈ অনাৰ বাবে দাবী উত্থাপিত হৈছিল। পাছলৈ 17 অক্টোবৰ দিনটোতে দৰিদ্ৰতা দূৰীকৰণ দিৱস পালন কৰিবলৈ লোৱা হয়। পৰৱৰ্তী কালত এই দিৱসক ৰাষ্ট্ৰসংঘইও স্বীকৃতি প্ৰদান কৰে। এই দিৱসৰ যোগেদি দৰিদ্ৰতা বিষয়টোক লৈ বিভিন্ন ধৰণে চৰ্চা কৰাৰ লগতে এই সমস্যা আঁতৰোৱাৰ বাবে উপায় উদ্ঘাটন সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।